বঙাইগাঁও সদর শহরের আন্তঃগাঁথনি উন্নয়নের বাবে CIDF আঁচনির নামত 100 কোটি টাকা সরকারে আবণ্টন দিছিল। এই আঁচনির অধীনত হৈ থকা কামবোৰ এতিয়াও সম্পন্ন হোৱা নাই। সেয়ে ইয়াৰ তদন্ত আমি দাবী কৰিছোঁ আৰু লগতে এই বিষয়ে জিলা উপায়ুক্তক তথ্যবোৰ ৰাজহুৱা কৰিব বুলি আশা ৰাখিছোঁ। ৱাকিং জোনৰ উন্নয়নত ব্যৱহাৰ হোৱা আঁচনিবোৰ আৰু প্ৰতিটো আঁচনিৰ বিপৰীতে ধাৰ্য কৰা পুঁজি ৰাজহুৱা কৰিবৰ বাবে দাবী জনালোঁ। ইয়াৰ লগতে ৱাকিং জোনৰ কাম কেতিয়া সম্পূৰ্ণ হ'ব আৰু ৱাকিং জোনৰ কাম কোনটো ডিপাৰ্টমেণ্টৰ অধীনত থাকিব এইটো জনাবলৈ মহাশয়ক অনুৰোধ জনালোঁ। তাৰপিছত 3 নম্বৰত ইকো ডেভেলপমেণ্ট পাৰ্কৰ ভিতৰত নিৰ্মাণ হৈ থকা কৰকা গৃহৰ কাম ইমান বছৰে সম্পূৰ্ণ নহয়। ইয়াৰ কাৰণ কি? বৰ্তমান ই কি অৱস্থাত আছে ইয়াৰ তথ্য ৰাজহুৱা কৰিব লাগে। ইকো ডেভেলপমেণ্ট পাৰ্কৰ ভিতৰত চলি থকা সৌন্দৰ্যকৰণৰ কামৰ তালিকা আৰু ইয়াৰ কামৰ অগ্ৰগতি ৰাজহুৱা কৰিব লাগে। চিৰাৰাই উৰণীয়া সেতুৰ সমীপৰ থিম পাৰ্কৰ নামত মুঠ কিমান ধন আবণ্টন হৈছিল আৰু বৰ্তমানলৈকে কিমান খৰচ হ'ল? কোনটো আঁচনিৰ অধীনত এইটো নিৰ্মাণ কৰা হৈছিল? কোন বিভাগে ইয়াৰ তদাৰকি কৰিছিল? প্ৰতিটো খৰচৰ পৃথক পৰীক্ষা কৰিবলৈ আমি জিলা উপায়ুক্ত মহোদয়ক তদন্ত কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু 6 নম্বৰত বিশেষ আমার যেহেতু প্রধানমন্ত্রী রাতের আবেগ জড়িত হয়ে আছে আমার প্রধানমন্ত্রী সংগ্রহালয় যেহেতু আজি বহুত বেয়া অবস্থাত আছে, এতিয়ালৈকে সম্পূর্ণ হওয়া নাই, আধৰুৱা হৈ আছে, নির্মাণ এতিয়ালৈকে সম্পূর্ণ হওয়া নাই। কিয় মানে নির্মাণটো এতিয়ালৈকে সম্পূর্ণ হওয়া নাই তার কারণে আমি জিলা উপায়ুক্তক দাবী জনাইছোঁ অতি সোনকালে যেন তদন্ত আৰম্ভ কৰে এই বিষয়ে। কারণে কি আৰু নোহোৱাৰ কাৰণ কি আৰু ইয়াৰ নিৰ্মাণ ধাৰ্য কৰা পুঁজিৰ পৰিমাণ কিমান সেয়া ৰাজহুৱা কৰিব লাগে। আৰু 8 নম্বৰ হ'ল আমাৰ বাগেশ্বৰী পাহাৰত নিৰ্মাণ হৈ থকা ৱাচ টাৱাৰ কেতিয়া সম্পূৰ্ণ হ'ব আৰু ইয়াৰ নিৰ্মাণত কিমান ধন খৰচ কৰা হৈছে এই বিষয়ে তথ্য ৰাজহুৱা কৰিবলৈ আমি জিলা উপায়ুক্ত মহোদয়ক আহ্বান জনাওঁ।